জীৱনৰ পৰিৱৰ্তনক গ্ৰহণ কৰাটোৱেই জীৱনৰ সাৰ্থকতা। পৰিৱৰ্তনক গ্ৰহণ কৰিবলৈ শিকক। আজি কিবা হেৰাই গ'লে দুখ নকৰিব, কাইলৈ তাতকৈ উন্নত কিবা পাব। পৰিৱৰ্তনেই হৈছে প্ৰকৃতিৰ নিয়ম। জীৱনত একোৱেই স্থায়ী নহয়, এই সত্যটো মানি লোৱাটো কঠিন কিন্তু সত্য। সৰু গাঁৱৰ এজন যুৱক বিপুলৰ কাহিনীয়ে ক'ব বহু কথা। বিপুলৰ জীৱন আছিল সাধাৰণ। নদীৰ পাৰত থকা এখন সৰু ঘৰ, পিতৃ মাতৃৰ সৈতে হাঁহি ফূৰ্তিৰে ভৰা দিন, আৰু তাৰ প্ৰিয় বন্ধু এজনী বগলী, যাক তেওঁ নাম দিছিল মাৰ্জাৰী। প্ৰতিদিন সন্ধিয়া বিপুল আৰু মাৰ্জাৰী নদীৰ পাৰত বহি সূৰ্যাস্ত চাইছিল। মাৰ্জাৰীৰ আদৰত বিপুলৰ হৃদয়খনে শান্তি পাইছিল। তেওঁ ভাবিছিল এই মুহূৰ্তবোৰ চিৰদিনৰ। কিন্তু জীৱনৰ নিয়ম সলনি হয়। এদিন গাঁৱত বানপানী আহিল। নদীৰ পানীয়ে বিপুলৰ ঘৰটো উটুৱাই নিলে। পিতৃ মাতৃক সি নিৰাপদে গাঁৱৰ স্কুললৈ লৈ গ'ল, কিন্তু মাৰ্জাৰীক বিচাৰি নাপালে। তাৰ হৃদয়খন ভাঙি গ'ল। তেওঁৰ সৰু জগতখন যেন মুহূৰ্ততে সলনি হৈ গ'ল। গাঁৱৰ মানুহে একেলগে থাকি নতুনকৈ জীৱন আৰম্ভ কৰিলে, কিন্তু বিপুলৰ মনত এটা শূন্যতা থাকি গ'ল। কেইমাহমানৰ পিছত বিপুলে চহৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তাত তেওঁ এটা কাম পালে, নতুন বন্ধু গঢ়িলে। কিন্তু প্ৰতি সন্ধিয়া তেওঁৰ মনত মাৰ্জাৰীৰ স্মৃতি আহিছিল। এদিন চহৰৰ পাৰ্কত তেওঁ এজনী মেকুৰী দেখিলে, যিজনী মাৰ্জাৰীৰ দৰে দেখা গৈছিল। তেওঁ তাক কাষত লৈ আদৰ কৰিলে, কিন্তু বুজিলে যে এইটো মাৰ্জাৰী নহয়। তথাপিও তেওঁ হাঁহিলে। তেওঁ বুজিলে যে জীৱনত কিছুমান ক্ষতিৰ স্থান নতুন স্মৃতিয়ে ল'ব পাৰে, যদিও পুৰণি স্মৃতি কেতিয়াও নোহোৱা নহয়। বছৰবোৰ পাৰ হৈ গ'ল। বিপুলে চহৰত নিজৰ জীৱন গঢ়িলে। তেওঁ নতুন ঘৰত এতিয়া আন এজনী মেকুৰী আছে, নাম নীলা। প্ৰতি সন্ধিয়া তেওঁ নীলাৰ সৈতে বাৰান্দাত বহি আকাশলৈ চায়। তেওঁ বুজি পাইছে যে জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সম্পৰ্ক ক্ষণস্থায়ী, কিন্তু এই ক্ষণস্থায়িত্বই জীৱনক সুন্দৰ কৰে। মাৰ্জাৰী তাৰ জীৱনৰ পৰা হেৰাই গ'লেও তাৰ স্মৃতিয়ে বিপুলক শক্তি দিয়ে। তেওঁ শিকিলে যে জীৱনৰ পৰিৱৰ্তনক গ্ৰহণ কৰাটোৱেই জীৱনৰ সাৰ্থকতা।